আপোনাৰ সন্তানে দিনে ৰাতিয়ে পঢ়ে কিন্তু ফলাফল ভবাৰ দৰে ভাল নহয় নেকি? কেতিয়াবা এইটো কেৱল পৰিশ্ৰমৰ অভাৱেই নহয়, বেলেগ কিবা কাৰণো থাকিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব, হয়তো উত্তৰটো ইয়াতেই পাব। নমস্কাৰ, মই আচাৰ্য পংকজ কাশ্যপ। অহা 16 মে শনি জয়ন্তী। আচৰিত হ'বলগীয়া কথা যে সেইদিনাও শনিবাৰেই। আৰু আপোনালোকৰো ল'ৰা ছোৱালী যদি বিদ্যাৰ্থী হয় তেনেহলে এই কৰণীয় কৰ্মসমূহ কৰিলেই বিদ্যাত অত্যন্ত শুভফল প্ৰাপ্তি কৰিব পাৰিব। পোন প্ৰথমেই আপোনালোকে ঔষধীয় স্নান কৰিব। ঔষধীয় স্নানত আপোনালোকে গংগা জল, তিল, শুদ্ধ জল, শিলিখা, কুমকুম বা আপোনালোকৰ বগা চন্দন, দুবৰি, আৰৈ চাউল, তুলসী পত্ৰ আদিৰে আপোনালোকে স্নান কৰিব। স্নানৰ অন্তত আপোনালোকে সূৰ্য প্ৰণাম কৰক আৰু সূৰ্যক জল দিয়ক। সূৰ্য জলৰ পাছত আপোনালোকে ইষ্ট দেৱতাৰ সাধন কৰক। ইষ্ট দেৱতাৰ সাধন কৰাৰ পাছত আপোনালোকে শনি মহাৰাজৰ মন্ত্ৰ ওম শম শনিশ্বৰায় নমঃ যিমান পাৰে জপ কৰক। আৰু তাৰ পাছত আপোনালোকে অনেক দান দিব পাৰে। ভোজন আপোনালোকে কাৰোবাক কৰাব পাৰে। ক'লা বস্ত্ৰৰ ভিতৰত আপোনালোকে যি সাধ্য অনুযায়ী আপোনালোকে দান দিয়ক। ক'লা ছাতিও দিব পাৰে আৰু আপোনালোকে ৰত্ন ধাৰণ কৰিব পাৰে। বিদ্যাৰ্থীসকলে ৰত্নৰ ভিতৰত হৈছে এমেথিষ্ট, নীলম আৰু আপোনালোকে নাওৰ যদি গজাল পায় আৰু নহলে ঘোঁৰানালৰ লোহাৰে আপোনালোকে নিৰ্মিত কৰি মধ্যমা আঙুলিত প্ৰাণ প্ৰতিষ্ঠা কৰি পেলাই আপোনালোকে ধাৰণ কৰিব পাৰে। কিন্তু মনত ৰাখিব, নীলম, নীলি বা এমেথিষ্ট এইবিলাক ৰত্ন আপোনালোকে বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ লৈহে ধাৰণ কৰিব পাৰিব। এইখিনিকে কৰি চাওকচোন, শনি মহাৰাজৰ কাৰণে অনেক আপোনালোকে সুফল প্ৰাপ্তি কৰিব পাৰিব। নমস্কাৰ।